এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সহজ জয় 7 উইকেটত পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে বলিং বেটিং সকলোতে দুৰ্দান্ত প্ৰদৰ্শন ভাৰতৰ এই জয় ভাৰতীয় সেনাৰ নামত সমৰ্পণ কৰিলে ভাৰতীয় দলে ক্ৰিকেট বিশ্বত ভাৰত যে অদ্বিতীয় পুনৰ প্ৰমাণ কৰি এছিয়া কাপত মেন ইন ব্লুৱে ধৰাশায়ী কৰিলে পাকিস্তান ক্ৰিকেট দলক ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত পাক দলৰ ক্ৰিকেটাৰক ঢোকে ঢোকে পানী খুৱালে টিম ইণ্ডিয়াই সূৰ্য বাহিনীৰ হাতত লজ্জাজনক পৰাজয় বৰণ কৰিলে টিম পাকিস্তানে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত পাকিস্তানে সংগ্ৰহ কৰে মাত্ৰ 127 ৰান ভাৰতৰ বলিং ত্ৰাসত দিগবিদিক হেৰুৱাই ৰান শূন্যতেই ইনিংছ সামৰিলে চাইম আয়ুব মোহাম্মদ নৱাজ আদিৰ দৰে কেইবাগৰাকীও পাক ক্ৰিকেটাৰে 3 ৰানতে ক্ষান্ত থাকিল মোহাম্মদ হাৰিছ আৰু পাক অধিনায়ক সলমান আলী আঘা টিম পাকিস্তানৰ হৈ বেটাৰ সাহিবজাদা ফাৰহানে সৰ্বাধিক 40 ৰান আৰু শাহিন আফ্ৰিদিয়ে স্ক'ৰ কৰে 33 ৰান ভাৰতীয় বলাৰ কুলদীপ যাদৱে 3টা য়শপ্ৰীত বুমৰাহে 2টা অক্ষৰ পেটেলে 2টা বৰুণ চক্ৰৱৰ্তী আৰু হাৰ্দিক পাণ্ডিয়াই এটা উইকেট দখল কৰি ক্ৰিকেট প্ৰেমিক চমকিত কৰাৰ লগতে পাক দলৰ বেটিং লাইনআপ তাছপাতৰ দৰে খহাই পেলালে প্ৰত্যুত্তৰত 15.5 অভাৰতেই 3টা উইকেট হেৰুৱাই 131 ৰান সংগ্ৰহেৰে সহজ বিজয় লক্ষ্যত উপনীত হয় সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়া ভাৰতৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে খেলিলে 37টা বলত 47 ৰানৰ অপৰাজিত ইনিংছ 16 নম্বৰ অভাৰৰ পঞ্চমটো বলত এটা ছিক্সাৰ কোবাই ভাৰতৰ বিজয়ৰ প্ৰলেপ সানিলে অধিনায়ক সূৰ্যকুমাৰ যাদৱে সূৰ্যৰ সৈতে জুটি বান্ধি 31টা বলত 31 ৰানৰ উপহাৰ দিলে ভাৰতীয় যুৱ বেটাৰ তিলক বাৰ্মাই সেইদৰে যুৱ বেটাৰ অভিজিত শৰ্মায়ো 31 ৰানেৰে দলৰ জয়ত অৰিহণা যোগায় আনহাতে 10 ৰানেৰে অপৰাজিত হৈ থাকিল শিৱম ডুবে অৱশেষত 7 উইকেটত জয়ী হৈ চিৰবৈৰী পাকিস্তানক খেলপথাৰত ধুলিসাৎ কৰিলে ভাৰতে লক্ষণীয়ভাৱে জয়ৰ পাছত পাকিস্তানৰ কোনো খেলুৱৈ কৰ্মৰ্দন নকৰিলে ভাৰতীয় ক্ৰিকেট খেলুৱৈসকলে টছ কৰাৰ সময়তো ভাৰতৰ অধিনায়কে কৰ্মৰ্দন নকৰিলে পাকিস্তানৰ অধিনায়কক মেচৰ পিছত ক্ৰিজত থকা 2 ভাৰতীয় বেটাৰ সূৰ্যকুমাৰ যাদৱ আৰু শিৱম ডুবেই পাকিস্তানৰ খেলুৱৈক কৰ্মৰ্দন নকৰি উভতিল পেভিলিয়নলৈ তদুপৰি এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে এই বৃহৎ জয় ভাৰতীয় সেনাৰ নামত সমৰ্পণ কৰিলে টিম ইণ্ডিয়াই খেলৰ অন্তত অধিনায়ক সূৰ্যকুমাৰে ক'লে এনেদৰে আমি পেহেলগাম ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ লগত আছো আজিৰ এই জয় আমি তেওঁলোকৰ লগতে আমাৰ ভাৰতীয় সেনাৰ নামত উৎসৰ্গা কৰিছো আশা কৰো তেওঁলোকে আমাক সদায় উৎসাহিত কৰিব উল্লেখ্য যে খেলৰ অন্তত এই নিদৰ্শনেৰে দেশবাসীলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিলে ভাৰতীয় ক্ৰিকেট দলে এক কথাত 22 গজৰ যুঁজত ভালকৈ এশেকা দি পাকিস্তানৰ অহংকাৰক ধূলিৰ লগত মিলাই দিলে ভাৰতীয় দলে এটা পছন্দ ছিক্সাৰ কোবাই ক্ৰিজত পাক দলৰ অন্তিম যাত্ৰাৰ কফিনত যেন শেষৰটো গজাল মাৰিলে মেন ইন ব্লুৰ মহাপ্ৰতাপী অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 ৱেবছাইট www.aipguwahati.in